প্ৰথমতে মই মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আৰু আমি আগৰ ভিডিঅ'টোত আগৰ যিকেইটা ভিডিঅ' আছিলে সেই ভিডিঅ'কেইটাত আমি টেন্সৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কাৰেক্ট টেন্সৰ বিষয়ে অৰ্থাৎ টেন্স কাৰেকচনৰ ওপৰত আমি আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা আৰু যদি তোমালোকে আগৰ টেন্সৰ ওপৰত বনোৱা ভিডিঅ' কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা প্ৰথমতে আমি চাওঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স অৰ্থাৎ কেতিয়া আমি এটা বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব যদি কোনো এটা বাক্যত ইয়াৰ যিকোনো এটা এডভাৰ্ব অফ এই এডভাৰ্ব অফ টাইম কেইটাৰ ভিতৰত যদি যিকোনো এটা এডভাৰ্ব অফ টাইম থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব অৰ্থাৎ যদি বাক্যটোত অলৱেজ থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব বা অফেন থাকিলে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব বা সেলডম ইউজুৱেলি ফ্ৰিকুৱেন্টলি সামটাইমছ অকেজনেলি বা হেভিচুৱেলি এইকেইটা থাকিলে বাক্যটো কিহৰ হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গতিকে আমি দুটামান উদাহৰণ চাই লওঁ ধৰি লোৱা he often come to our village হল গতিকে এই বাক্যটো কোন টেন্সৰ হ'ব এই বাক্যটো হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আৰু এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব বুলি আমি কেনে ধৰণে গম পালো এই বাক্যটোত অফেন আছে গতিকে অফেন থাকিলে বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব অফেন মানে হ'ল প্ৰায় গতিকে হি অফেন কাম টু আৱাৰ ভিলেজ অৰ্থাৎ হি আমাৰ গাঁৱলৈ প্ৰায় আহে গতিকে এই বাক্যটো আমি কিহত কৰিব লাগিব এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কৰিব লাগিব বুলি আমি কেনে ধৰণে গম পালো কাৰণ এই বাক্যটোত অফেন আছে গতিকে অফেন থাকিলে আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ যিটো ভাৰ্ব এই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মতে ৰাখিব লাগিব আৰু ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মতে থাকিব আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে কাম মানে অহা গতিকে কাম কেম কম হল এনেধৰণে আমি প্ৰত্যেকটো ভাৰ্বৰে তিনিটাকৈ ফৰ্ম পাওঁ প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত এই প্ৰেজেন্ট ফৰ্মটোৱে ব্যৱহাৰ হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ হ'ব অৰ্থাৎ ব্ৰেকেটত যেনে ধৰণে আছে ভাৰ্বটো আমি তেনে ধৰণে বহাব লাগিব ইয়াত কিন্তু আমি ইয়াতে চাব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে কি আইৰ বাহিৰে অন্য একবচন আইটোক বাদ দি পেলাই যিবিলাক সিঙ্গুলাৰ নাম্বাৰ হয় সেইবিলাক আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি কওঁ যেনে হিটো এটা বুজাইছে গতিকে আইৰ বাহিৰে অন্য একবচন গতিকে হি হ'ব সি হ'ব বা কোনো মানুহৰ নাম ৰাম যদু মধু হৰি বা সীতা যিয়ে নহওক যিকোনো মানুহৰ নাম এইটো হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বা ইট বুলি ক'লে এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে এইবিলাক হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যিটো আইৰ বাহিৰে অন্য একবচনবিলাক আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি কওঁ যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব গতিকে আমি গম পালো যে হিটো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি কি কৰিব লাগিব যিটো ভাৰ্ব ব্ৰেকেটত দিয়া আছিলে সেই ভাৰ্বটোৰ লগত আমি ইএছ এটা যোগ কৰিব লাগিব ইটোতো আছেই ইটো থাকিলে আমি কেৱল এছ এটা যোগ কৰিলে হ'ল গতিকে হি অফেন কামছ টু আৱাৰ প্লেচ হল আকৌ যদি ইয়াৰ সাবজেক্টটো হি নহয় ধৰিলা অন্য হলতেন ডে গতিকে ইয়াত ডে হলে ডে টুটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয়
ডেটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়, এইটো প্লুৰেল নাম্বাৰ। ডে মানে হিহত, হিহত বুলি কওঁতে বহুতক বুজাইছে, গতিকে এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়। গতিকে ইয়াত আমি কেৱল ভাৰ্বটো বহাই দিলে হ'ল, ইয়াত এছ বা ইএছ যোগ নহয়। গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ লগত এছ বা ইএছ টো কেতিয়া যোগ হ'ব? যেতিয়া ইয়াৰ সাবজেক্টটো, এই সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব। আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ মানে কি? আইৰ বাহিৰে অন্য একবচন, যেনে হি, সি, ইট বা কোনো মানুহৰ নাম। গতিকে এইবিলাক হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। গতিকে সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে, প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিম। এতিয়া কথা হ'ল কোনবিলাক ভাৰ্বৰ লগত এছ যোগ কৰিম, কোনবিলাক ভাৰ্বৰ লগত ইএছ যোগ কৰিম। আমি গম পালো যে ইয়াৰ সাবজেক্টটো ধৰিলে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। গতিকে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে কোনবিলাক ভাৰ্বৰ লগত আমি এছ যোগ কৰিম আৰু কোনবিলাক, যদি ভাৰ্বটোৰ শেষত এছ থাকে বা চিএইচ থাকে বা এছএইচ থাকে বা ও থাকে, তেতিয়া আমি সেই ভাৰ্বটোৰ পিছত ইএছ যোগ কৰিম। যদি ভাৰ্বটোৰ শেষত আমি এছ থাকে, চিএইচ থাকে বা এছএইচ থাকে বা ও থাকে, তেতিয়া আমি সেই ভাৰ্বটোৰ লগত ইএছ যোগ কৰিম, অন্যথা আমি এছ যোগ কৰিম। যেনে টিচ, গতিকে এই ভাৰ্বটোৰ লগত আমি এছ বা ইএছ যোগ কৰিবলগীয়া হ'ল। গতিকে ইয়াত আমি এছ যোগ কৰিম নে ইএছ যোগ কৰিম? ইয়াত ইএছ যোগ কৰিম, কাৰণ শেষৰ ফালে চিএইচ আছে। গতিকে আমি চিএইচ থাকিলে ইএছ যোগ কৰিম। বা গো, গো ভাৰ্বটোৰ লগত আমি এছ যোগ কৰিম নে ইএছ যোগ কৰিম? ইএছ যোগ কৰিম, কাৰণ ইয়াৰ পিছত ও আছে। গতিকে যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব। আৰু এছ কেতিয়া যোগ কৰিম, ইএছ কেতিয়া যোগ কৰিম, হয়তো তোমালোকে বুজি পাবা। My father always go to market. গতিকে এইটো কৰিবলগীয়া আছে, এইটো আমাক কৰিবলৈ দিয়া আছে। গতিকে এই সেন্টেন্সটো কোন টেন্সৰ হ'ব? কোন টেন্সত আমি কাৰেক্ট কৰিব লাগিব? প্ৰেজেন্ট ইনডেফিনিট টেন্সত। কাৰণটো কি? ইয়াত অলৱেজ আছে। গতিকে অলৱেজ থাকিলে বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি ইয়াৰ সাবজেক্টটো চাম, সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয়। যদি হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়, তেতিয়া আমি ভাৰ্বটো যেনেকে আছে ব্ৰেকেটটো উঠাই পেলাই তেনেকে বহাই দিলেই হ'ল। গতিকে এইটো হ'ব মাই ফাদাৰ। মাই ফাদাৰটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় নাই? মোৰ দেউতা, মোৰ দেউতা বুলি কওঁতে এইটো সিঙ্গুলাৰ নাম্বাৰ, আইৰ বাহিৰে অন্য একবচন, আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ। গতিকে এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব। মাই ফাদাৰ বুলি কওঁতে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। গতিকে এইটো ভাৰ্বৰ লগত আমি এছ বা ইএছ যোগ কৰিব লাগিব। গো হলে ইএছ আহিব। গতিকে মাই ফাদাৰ অলৱেজ গোজ টু মাৰ্কেট, অৰ্থাৎ মোৰ দেউতা সদায় বজাৰলৈ যায়। যদি মাই ফাদাৰ নহয় আই হলহেঁতেন, তেতিয়া আই হোৱা হলে আমাৰ ইএছটো যোগ নহয়। গতিকে আই অলৱেজ গো টু মাৰ্কেট। বা ইউ হলে, গতিকে ইউটো সেকেন্ড পাৰ্চন, গতিকে সেকেন্ড পাৰ্চন হলে এছ বা ইএছ যোগ নহয়। কেতিয়া এছ বা ইএছ যোগ হ'ব? যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব। হ'ব বুলি আমি কেনেধৰণে গম পালো? বাক্যটোত ইজুৱেলি আছে, গতিকে ইজুৱেলি থাকিলে বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব। গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব বুলি গম পোৱাৰ পিছত ইয়াৰ আমি সাবজেক্টটো চাব লাগিব। সাবজেক্টটো কি? ৰাম, যিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। গতিকে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। গতিকে ৰাম ইজুৱেলি, ৰাম ইজুৱেলি goes to bed at 9 o'clock হ'ব। at 9 o'clock হ'ল। গতিকে এনেধৰণে হ'ব। আকৌ যদি বাক্যটো এনেধৰণৰ হয়, দেয়াৰ গো দ্য বাছ, এই বাক্যটো আমি কেনেধৰণে কাৰেক্ট কৰিম? যদি বাক্যটোৰ আৰম্ভণিতে, অৰ্থাৎ ইয়াৰ যদি সাবজেক্টটো দেয়াৰ হয় আৰু ইয়াৰ পিছতে যদি এটা ভাৰ্ব থাকে, তেতিয়া আমি ক'ব পাৰিম যে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব। সেই বাক্যটো আমি প্ৰেজেন্ট
ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোৰ আৰম্ভণিতে দেয়াৰ থাকে অৰ্থাৎ দেয়াৰটো যদি সাবজেক্ট হয় আৰু ইয়াৰ পিছত যদি অন্য এটা ভাৰ্ব থাকে তেতিয়া আমি ক'ব পাৰিম যে সেইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে দেয়াৰ goes the bus দেয়াৰটো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে সেইকাৰণে ভাৰ্বৰ লগত s by es আহিছে আৰু go টো গোৰ পিছত es যোগ হ'ব গতিকে দেয়াৰ goes the bus অৰ্থাৎ যদি বাক্যটোৰ সাবজেক্টটো দেয়াৰ হয় আৰু ইয়াৰ পিছতে যদি ভাৰ্বটো থাকে দেয়াৰৰ পিছতে যদি ভাৰ্বটো থাকে তেতিয়া আমি ভাৰ্বৰ লগত s by es যোগ কৰিলে হ'ল যদি বাক্যটোৰ সাবজেক্টটো দেয়াৰ হয় আৰু ইয়াৰ পিছতে যদি ভাৰ্বটো থাকে তেতিয়া আমি ভাৰ্বৰ লগত s বা es যোগ কৰিব লাগিব গতিকে দেয়াৰ goes the bus এটো ইয়াৰ যদিও ফৰ্মেশনটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ইয়াৰ যেটো ফৰ্মেশন সেই ফৰ্মেশনটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কিন্তু ইয়াৰ যেটো অৰ্থ সেই অৰ্থটো আকৌ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নহয় ইয়াৰ যেটো গাঁথনি সেই গাঁথনিটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কিন্তু ইয়াৰ যেটো অৰ্থ সেই অৰ্থটো আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ইয়াৰ যেটো অৰ্থ হেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অৰ্থাৎ দেয়াৰ goes the bus মানে হল বাসখন গৈ আছে দেয়াৰ goes the bus বাসখন গৈ আছে গতিকে ইয়াৰ যেটো অৰ্থ হয় সেই অৰ্থটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হ'ব কিন্তু ইয়াৰ যেটো ফৰ্মেশন সেই ফৰ্মেশনটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ দৰে হ'ব কিন্তু ইয়াত যেটো ব্যৱহাৰ কৰা দেয়াৰ এই দেয়াৰটোৰ কোনো অৰ্থ নাথাকে ইয়াত যেটো দেয়াৰ এই দেয়াৰটোৰ কোনো অৰ্থ নাথাকে দেয়াৰ goes the bus অৰ্থাৎ বাসখন গৈ আছে ইয়াত দেয়াৰ মানে হল তাত কিন্তু ইয়াত তাত অৰ্থটো ইয়াত বুজোৱা নাই অৰ্থাৎ দেয়াৰৰ ইয়াৰ অৰ্থটো নাথাকে গতিকে দেয়াৰ goes the bus ইয়াৰ অৰ্থ হ'ব বাসখন গৈ আছে আৰু ইয়াৰ যেটো ফৰ্মেশন সেই ফৰ্মেশনটো হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গতিকে হয়তো নিশ্চয় তোমালোকে কথাটো বুজি পাইছা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স অৰ্থাৎ কেতিয়া আমি এটা বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত নাও থাকে আমাক যেটো টেন্স কাৰেকচন কৰিবলৈ দিয়া বাক্য সেই বাক্যটোত যদি নাও থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিবৰ কাৰণে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যি ফৰ্মেশন সেই ফৰ্মেশন অনুসৰি আমি কাৰেক্ট কৰিব লাগিব গতিকে এটো সাবজেক্টৰ পিছতে am is are আহিব গতিকে এটো ইয়াৰ পিছতে am is are আহিব গতিকে আমি সাবজেক্টৰ পিছতে কি ব্যৱহাৰ কৰিব লাগিব am is are আৰু ভাৰ্বটোৰ লগত আমি ing যোগ কৰিব লাগিব ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি ing যোগ কৰিব লাগিব এটা কথা হল am আমি কোড ব্যৱহাৰ কৰিম is কোড ব্যৱহাৰ কৰিম are কোড ব্যৱহাৰ কৰিম সাবজেক্ট অনুসৰি কৰিম যদি সাবজেক্টটো I হয় তেতিয়া আমি তাৰ লগত am ব্যৱহাৰ কৰিম হলে যদি I ৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ থাৰ্ড পাৰসন যদি সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি is ব্যৱহাৰ কৰিম হলা he is she is ram is এনেকে যদি প্লুৰেল নাম্বাৰ হয় যদি সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত are ব্যৱহাৰ কৰিম প্লুৰেল নাম্বাৰ হলে আমি are ব্যৱহাৰ কৰিম যেনে we মানে হল আমি গতিকে we are we টো আমি বুলি কওঁতে বহুবচন এটাতকে বেছি বুজাইছে গতিকে we are they হলে they মানে হিহত গতিকে হিহত বুলি কলে এটো প্লুৰেল নাম্বাৰ বহুবচন গতিকে they are যদি you বুলি কওঁ you হলে কি হ'ব you টো বহুবচন you টো কি বুজায় তুমি তোমালোক আপুনি আপোনালোক তুমি তোমালোক আপুনি আপোনালোক সকলো বুজায় গতিকে you টো সাধাৰণতে you টো কিহত ধৰা হয় প্লুৰেল নাম্বাৰ গতিকে you লগত are ব্যৱহাৰ কৰিব you are গতিকে he টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে he লগত is ব্যৱহাৰ হ'ব গতিকে he is ইয়াৰ পিছত ভাৰ্বটোৰ লগত ing যোগ কৰিব লাগিব গতিকে he is playing football now গতিকে হ'ব এনে ধৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত নাও থাকে ইয়াৰ পিছত আমি চাও প্ৰেজেন্ট পাৰফেক্ট কোনবিলাক বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব হল কোনবিলাক বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব এতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবলৈ হলে বাক্যটোত যদি জাস্ট নাও থাকে তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব ইয়াৰ আগত তোমালোকে পাজল নহবা যে নাও থাকিলে অকল যদি নাও থাকে তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব আৰু লগতে যদি জাস্ট নাও থাকে জাস্ট নাও যদি একেলগে থাকে জাস্ট নাও মানে হল এই মাত্ৰ যদি জাস্ট নাও থাকে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিম আৰু যদি
অকল নাও থাকে জাষ্টটো নাথাকে জাষ্ট নাও নহয় অকল নাও থাকিলে তেতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিম যদি বাক্যটো জাষ্ট নাও থাকে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিম যেনে they reach here just now হল গতিকে এই বাক্যটোত জাষ্ট নাও আছে গতিকে জাষ্ট নাও থকা মানে গম পালো যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ইয়াৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কি আছিল প্ৰথমতে আহিব সাবজেক্ট সাবজেক্টৰ পিছত have has আহিব আৰু প্লাস verb 3 অৰ্থাৎ ভাৰ্বৰ past participle ফৰ্মটো আহিব ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটো আহিব গতিকে ইয়াৰ পিছত দে গতিকে দে পিছত have আহিব নে has আহিব দে পিছত আহিব have যদি সাবজেক্টটো বহুবচন হয় অৰ্থাৎ প্লুৰেল নাম্বাৰ হয় তেতিয়া আমি have ব্যৱহাৰ কৰিব লাগিব দে মানে হিহত গতিকে হিহত বুলি কওঁতে বহুতক বুজাইছে গতিকে দেৰ লগত আমি have ব্যৱহাৰ কৰিব লাগিব যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় যদি সাবজেক্টটো একবচন হয় তেতিয়া আমি has ব্যৱহাৰ কৰিব লাগিব একবচন হলে has আৰু বহুবচন হলে have কিন্তু ইয়াতে কথা এটা আছে এই ৰুলটোৰ ভিতৰত I টো নপৰে I টোৰ লগত সদায় have ব্যৱহাৰ কৰা হয় I টোৰ লগত সদায় have ব্যৱহাৰ কৰা হয় ইয়াৰ বাহিৰে যদি অন্য সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া has ব্যৱহাৰ কৰিম যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া have ব্যৱহাৰ কৰিম অৰ্থাৎ আমি এনে ধৰণে মনত ৰাখিব পাৰো যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় এটাক বুজায় তেতিয়া আমি has ব্যৱহাৰ কৰিম আৰু যদি বহুতক বুজায় বহুবচন হয় তেতিয়া have ব্যৱহাৰ কৰিম কিন্তু ইয়াতে I টো সিঙ্গুলাৰ নাম্বাৰ হলো I লগত আমি has ব্যৱহাৰ কৰিব নোৱাৰো I লগত আমি have ব্যৱহাৰ কৰিব লাগিব গতিকে দে টো হল প্লুৰেল নাম্বাৰ বহুবচন গতিকে তাৰ লগত have আহিব ইয়াৰ পিছত ইয়াত যিটো ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বটো আমি past participle ফৰ্মলৈ লৈ যাব লাগিব past participle গতিকে reach টো past participle ফৰ্মলৈ নিলে কি হ'ব গতিকে reachৰ যিটো শেষৰ ফৰ্ম verb 1 verb 2 verb 3 গতিকে শেষৰ ফৰ্মটো কি হ'ব reach r e s c h reach মানে হ'ল আহি পোৱা বা উপস্থিত হোৱা ইয়াৰ যিটো ভাৰ্বৰ 2 নম্বৰ ফৰ্ম এইটো হ'ব reach ed আৰু ইয়াৰ past participle টো একেটা হ'ব r e a c h e d গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটো বহাব লাগিব গতিকে এইটো হ'ব r e a c h e d they have reached here just now গতিকে এনে ধৰণে হ'ব ইয়াৰ পিছত যদি বাক্যটোত অলৰেডি থাকে অলৰেডি থাকিলেও বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব যদি yet থাকে তেতিয়াও বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব যেনে yetৰ অৰ্থ আকৌ কেইবাটাও তথাপিও বুজায় yetটোৱে তথাপিও বুজায় yetৰ অৰ্থ তথাপিও হয় আৰু yetৰ অৰ্থ আৰু এটা হয় আৰু এটা কি আছে yetৰ অৰ্থ এই পৰ্যন্ত বা এতিয়ালৈকে হল yetৰ অৰ্থ দুটা আছে এটা হল তথাপিও আৰু yet হল এতিয়ালৈকে বা এই পৰ্যন্ত যদি yetৰ অৰ্থ সেই বাক্যটোত এতিয়ালৈকে বুজায় তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব যেনে the man already complete the work হল the man already complete the work গতিকে এইটো কি হ'ব অলৰেডি আছে অলৰেডি থকা মানে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে the man হল the man টো সিঙ্গুলাৰ নাম্বাৰ একবচন গতিকে ইয়াৰ লগত has আহিব কিন্তু I টো সিঙ্গুলাৰ নাম্বাৰ হলো has ব্যৱহাৰ কৰা নহয় ইয়াৰ লগত have ব্যৱহাৰ কৰা হয় গতিকে the man has ইয়াৰ পিছত আমি অলৰেডি টো ব্যৱহাৰ কৰিব লাগিব অলৰেডি গতিকে সাবজেক্টৰ পিছতে has আহিব
আৰু ভাৰ্বটো আমি কিহলৈ যাব লাগিব past participle আৰু complete to past participle ফৰ্মলৈ নিলে ডি এটা যোগ হ'ব complete the work হল the man has already complete the work আৰু already অৰ্থ হল ইতিমধ্যে মানুহজনে ইতিমধ্যে কামটো সম্পূৰ্ণ কৰিলে কমপ্লিট কৰিলে the man has already complete the work ইয়াৰ পিছত he not reached yet he not reached yet ইয়াত yet ৰ অৰ্থ হল এ পৰ্যন্ত অৰ্থাৎ he এ পৰ্যন্ত আহি পোৱা নাই reach মানে হল উপস্থিত হোৱা বা আহি পোৱা গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে এটো হ'ব he has গতিকে এটো সাবজেক্টৰ পিছতে have has আহিব গতিকে he লগত has ব্যৱহাৰ হ'ব আৰু ইয়াৰ পিছত not টু যে আছে এই not টু have বা has ৰ লগত লগ লাগি যাব গতিকে এটো he has not হ'ব he has not reached ইয়াৰ যেটো ভাৰ্ব এটো হল reach গতিকে reach টু past participle ফৰ্ম নিলে হ'ব ed এটা যোগ হ'ব গতিকে he has not reached yet he এ পৰ্যন্ত বা he এতিয়ালৈকে আহি পোৱা নাই আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব কেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত সময়ৰ আগত since বা for থাকে তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত since থাকে সময়ৰ আগত since থাকে বা সময়ৰ আগত for থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব যেনে the man worked since the morning হল গতিকে এই বাক্যটোত সময় মৰ্নিংটো হল এটা সময় ৰাতিপুৱা গতিকে ৰাতিপুৱাৰ আগত কি আছে since আছে গতিকে সময়ৰ আগত since আছে বাক্যটোত since আছে গতিকে আমি কি কৰিব লাগিব সেই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব কাৰণটো কি কাৰণ দা মৰ্নিংৰ আগত since আছে কাৰণ সময় গতিকে সময়ৰ আগত since আছে গতিকে তো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো ফৰ্মেশন এটো কি আছিল সাবজেক্ট প্লাস have has plus been plus verb plus ing হল verb 1 plus ing গতিকে the man to হল সাবজেক্ট গতিকে ইয়াৰ পিছত আমি have বা has ব্যৱহাৰ কৰিব লাগিব গতিকে the man has হ'ব the man to হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ পিছত has আহিব the man has আৰু ইয়াৰ পিছত have has ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পিছত আমি been ব্যৱহাৰ কৰিব লাগিব গতিকে the man has been ইয়াৰ পিছত আমি ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত ing যোগ কৰিব লাগিব গতিকে working since morning গতিকে তো হ'ব the man has been working since morning ইয়াৰ পিছত we read for 2 hours all গৰিকে এই বাক্যটো কোন টেন্সৰ হ'ব 2 hours মানে হল ঘন্টা অৰ্থাৎ 2 ঘন্টা গৰিকে 2 ঘন্টাটো এটা সময় আগত for আছে গতিকে সময়ৰ আগত for থাকিলে কি হ'ব এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হ'ব গৰিকে আমি গম পালো যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হ'ব গৰিকে তো আমি কেনে ধৰণে কাৰেক্ট কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন নহয় গৰিকে সাবজেক্টটো আছে we গৰিকে we লগত কি হ'ব we have হলে গৰিকে we have ইয়াৰ পিছত আহিব been have has ব্যৱহাৰ কৰাৰ পিছত been আহিব গৰিকে ইয়াৰ পিছত আহিব been ইয়াৰ পিছত ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম অৰ্থাৎ ব্ৰেকেটত দিয়া ভাৰ্বটোৰ লগত আমি ing যোগ কৰিব লাগিব অৰ্থাৎ ৰিডৰ লগত আমি ing যোগ কৰিব লাগিব গতিকে we have been reading for 2
hours. গতিকে we have been reading for 2 hours. It rained since yesterday. It rained since yesterday. গতিকে কোন টেন্সৰ হ'ব এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ হ'ব yesterday টো সময় গতিকে এইটো ইয়াৰ আগত since আছে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ হ'ব গতিকে এইটো আহিব it ইয়াৰ পিছত have has আহিব ইটো হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ পিছত has আহিব have has ব্যৱহাৰ কৰাৰ পিছত been আহিব তাৰ পিছত ভাৰ্বৰ ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত ing আহিব গতিকে এইটো হ'ব it has been raining since yesterday অৰ্থাৎ যোৱাকালিৰ পৰা বৰষুণ দি আছে কিন্তু ইয়াতে আমি আৰু এটা কথা মন কৰিব লাগিব যদি বাক্যটোত সময়ৰ আগত since বা for থাকে আৰু বাক্যটোত ব্ৰেকেটৰ ভিতৰত দিয়া ভাৰ্বটো যদি মিট হয় বা পাস হয় বা নো বা সি হয় তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব নোৱাৰো তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব অৰ্থাৎ সময়ৰ আগত since আছে বা for আছে যদি আমাক ব্ৰেকেটত মিট ভাৰ্বটো দিয়া থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব নোৱাৰো তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোৰ সময়ৰ আগত since বা for থাকে আৰু ব্ৰেকেটত দিয়া ভাৰ্বটো past থাকে বা নো থাকে বা সি থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব তেনে আমি এটা উদাহৰণ চাই লওঁ I not see him for many days মানে হল বহু দিন আৰু ইয়াৰ আগত for আছে many days টো হল এটা সময় গতিকে বহু দিন ধৰি অৰ্থাৎ মই বহু দিন ধৰি তেওঁ দেখা নাই গতিকে কথাটো হল many days টো হল সময় গতিকে সময়ৰ আগত for আছে গতিকে এই বাক্যটো হ'ব লাগিছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ কিন্তু এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ নহয় কাৰণটো কি ইয়াত ভাৰ্বটো সি আছে গতিকে সি থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব গতিকে এটো হ'ব I আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাবজেক্টৰ পিছত have আহিব have বা has আহিব গতিকে I লগত have ব্যৱহাৰ কৰা হয় গতিকে I have ইয়াৰ পিছত যদি ব্ৰেকেটত not থাকে তেতিয়া আমি সেই not টো have বা has ৰ লগতে লগাই দিব লাগিব গতিকে I have not আৰু ইয়াত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past participle ফৰ্মলৈ লৈ যাব লাগিব ইয়াৰ আগত আমি কৰি আহিছিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সত ভাৰ্বটো past participle ফৰ্মত হয় গতিকে see যেটো past participle ফৰ্ম এটো seen হ'ব গতিকে I have not seen him for many days গতিকে এনে ধৰণে হ'ব গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কি কাৰণে হ'ল কাৰণ ইয়াৰ ব্ৰেকেটত থকা ভাৰ্বটো সি আছে আৰু সময়ৰ আগত for আছে আৰু ব্ৰেকেটত দিয়া ভাৰ্বটো সি আছে কিন্তু এটো বেলেগ ভাৰ্ব থকা হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ হ'ল হেতেন কিন্তু এটো সি থকা কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব যেনে 10 years pass since I meet him গতিকে এই বাক্যটো আমি কিহত কৰিব লাগিব ইয়াত since আছে গতিকে since থকাৰ মানে এই বাক্যটো হ'ব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ কিন্তু এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কৰিব নোৱাৰো কাৰণটো কি ইয়ে বাক্যটোৰ ব্ৰেকেটত দিয়া ভাৰ্বটো past আছে গতিকে past থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব গতিকে এটো হ'ব 10 years to subject গতিকে ইয়াৰ পিছত have has আহিব আৰু 10 years টো হ'ল বহু বচন গতিকে ইয়াৰ পুৰে নাম্বাৰ গতিকে have আহিব 10 years have তাৰ পিছত ভাৰ্বটো past participle কৰিব লাগিব গতিকে ভাৰ্বটো past participle কৰিলে ed আহিব past টো ed যোগ হ'ব past 10 years have passed since I meet him
হ'ল গতিকে এনেধৰণে কৰিব লাগিব থাকিলেও একেধৰণে হ'ব যেনে I know your father for long time গতিকে লং টাইমটো হ'ল টাইম গতিকে আগত ফৰ আছে গতিকে ফৰ থকাৰ কাৰণে এই বাক্যটো হ'ব লাগিছিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কিন্তু এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ নহয় কাৰণটো কি কাৰণ ব্ৰেকেটত নো আছে বাক্যটোৰ ভাৰ্বটো হ'ল নো ব্ৰেকেটত নো ভাৰ্বটো দিয়া আছে গতিকে আমি এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'বৰ কাৰণে সাবজেক্টৰ পিছতে হেভ এছ আহিব গতিকে আই লগত হেভ হ'ব আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ নিব লাগিব গতিকে নোটো পাষ্ট পাৰ্টিচিপললৈ নিলে হ'ব known I have known your father for long time গতিকে এনেধৰণে হ'ব আৰু ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিবা আৰু যিমান পাৰা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা